নমস্কাৰ মই আজি ষ্ট্ৰোকৰ বিষয়ে ক'ব বিচাৰিছোঁ আৰু আমি ষ্ট্ৰোকৰ কথা যেতিয়া পাতোঁ তেতিয়া আসলতে আপোনালোকে নিশ্চয় বিভিন্ন ধৰণৰ নিউৰলজিষ্টৰ কথা আপোনালোকে শুনিছে যে প্ৰথম 4-5 ঘণ্টা এজন ষ্ট্ৰোক পেশেন্টৰ কাৰণে অতি আৱশ্যক মানে অতি ইম্পৰ্টেন্ট সময় আৰু এইখিনি সময়ৰ ভিতৰত এখন ভাল চিকিৎসালয়লৈ এজন ষ্ট্ৰোক পেশেন্টক সদায় লৈ যাব লাগে কিন্তু এতিয়া কথা হ'ল এই ষ্ট্ৰোকটোনো কি বা ষ্ট্ৰোক হলে আসলতে ইয়াৰ লক্ষণবিলাকনো কি কি বা কেনেকুৱা অৱস্থাত আমি এজন ষ্ট্ৰোক ৰোগীক ওচৰৰ চিকিৎসালয়লৈ লৈ যাম এতিয়া কথা হ'ল ষ্ট্ৰোক বুলি কোৱাৰ লগে লগে আসলতে ষ্ট্ৰোকটো কিয় হয় ইয়াত প্ৰথমতে আমি এটা কথা ক'ব লাগিব যে ষ্ট্ৰোকটো হোৱাৰ মূলতে মেইন কাৰণটোৱে হ'ল হাইপাৰটেনশন বা হাইপোটেনশন কেতিয়াবা অতিমাত্ৰা যদি ব্লাড প্ৰেছাৰটো কমি যায় তেতিয়াও ষ্ট্ৰোক হ'ব পাৰে আৰু কেতিয়াবা যদি খুব বেছি উচ্চ ৰক্তচাপটো যদি আসলতে খুব বাঢ়ি যায় ৰক্তচাপটো যদি অতিমাত্ৰা বাঢ়ি যায় তেতিয়াও ষ্ট্ৰোক হ'ব পাৰে এতিয়া ষ্ট্ৰোকটো সাধাৰণতে আসলতে দুই ধৰণে পোৱা যায় এটা TIA বুলি কয় ট্ৰেনজিয়েণ্ট ইস্কেমিক এটেক আসলতে ট্ৰেনজিয়েণ্ট ইস্কেমিক এটেকটো হ'ল কি আমাৰ ব্ৰেইনৰ ভিতৰত বিভিন্ন কোষ আছে আপোনালোকে জানে এই কোষবিলাকৰ মাজেদি আসলতে অনবৰতে তেজৰ প্ৰবাহ চলি থাকে তেজৰ প্ৰবাহ হৈ থাকে আৰু এই তেজৰ প্ৰবাহটো যেতিয়া হৈ থাকে যেতিয়া এই তাৰ ভিতৰ ৰক্ত প্ৰবাহী শিৰাৰ মাজত কেতিয়াবা কেনেবাকৈ যদি তেজৰ সৰু অকমানি ক্লট মানে যিটো তেজৰ গোট মৰা এটা অংশ তেনেকুৱা যদি অংশ এটা যদি তাত সোমাই গ'লে কি হয় এই যিখিনি সোমাই যায় তাৰ পিছৰ সিফালৰ অংশখিনিলে তেজৰ প্ৰবাহটো বন্ধ হৈ যায় আৰু তেজৰ প্ৰবাহটো যেতিয়া বন্ধ হৈ যায় তেজৰ প্ৰবাহটো বন্ধ হৈ যোৱাৰ লগে লগে সিফালৰ পেশী গোটেই সিস্টেমটো লাহে লাহে ডেমেজ হ'বলৈ আৰম্ভ কৰে আৰু যেতিয়া ডেমেজ হ'বলৈ আৰম্ভ কৰে সেইটো হ'ল এটা প্ৰাৰম্ভিক অৱস্থা ষ্ট্ৰোক হোৱাৰ আৰু কাৰণ আমি সকলোৱে জানো যে ব্ৰেইনৰ লগত আমাৰ গোটেই শৰীৰৰ যি স্নায়বিক যিটো প্ৰক্ৰিয়া এই প্ৰক্ৰিয়াটো জড়িত হৈ আছে আৰু যেতিয়া এটা সাইডলৈ তেজৰ খুঁটটো বৈ যাব তেতিয়া অক্সিজেন শৰীৰে নাপাব ব্ৰেইনে অক্সিজেন নোপোৱাৰ লগে লগে সিটো সাইডৰ কোষখিনি ডেমেজ হোৱাৰ লগে লগে গোটেই শৰীৰটো অকামিলা হৈ আহিবলৈ আৰম্ভ কৰিব এতিয়া কথা হ'ল যদি তেনেকুৱা হয় তেতিয়া আমি কি কৰিব লাগিব তেনেকুৱা হোৱাৰ লগে লগে আসলতে সেইকাৰণে কোৱা হয় যে আসলতে 4-5 ঘণ্টাটো অতি মানে আৱশ্যক এই 4-5 ঘণ্টা সময় এই 4-5 ঘণ্টা সময়ৰ ভিতৰত তেতিয়া এজন পেশেন্টক তেনেকৈ ৰেফাৰেল হস্পিটেললৈ যেতিয়া লৈ যায় লগে লগে তেওঁক চিটি স্কেন কৰা হয় চিটি স্কেন কৰাৰ লগে লগে হেমৰেজিক ষ্ট্ৰোক হৈছে নে TIA হৈছে ট্ৰেনজিয়েণ্ট ইস্কেমিক এটেক হৈছে সেইটো ডায়েগনচিছ কৰা হয় যদি দেখিছে যে ট্ৰেনজিয়েণ্ট ইস্কেমিক এটেক হৈছে তেতিয়াহ'লে লগে লগে এণ্টিকোৱেগুলেণ্ট মেডিচিন আছে ইনজেকশ্যন আছে সেই ইনজেকশ্যনটো দিয়াৰ লগে লগে তাত যিটো তেজৰ গোট মাৰিছে সেই গোটটো লগে লগে লাহে এই গোটটো গলিবলৈ আৰম্ভ কৰিব আৰু তেজৰ সোঁতটো আৰম্ভ হ'ব আৰু তেজৰ সোঁতটো আৰম্ভ হোৱাৰ লগে লগে পেশেন্টটো লাহেকৈ সুস্থ অনুভৱ কৰিব আকৌ এটা আছে হেমৰেজিক ষ্ট্ৰোক আৰু এই হেমৰেজিক ষ্ট্ৰোকটো হ'ল ব্ৰেইনৰ ভিতৰত কেতিয়াবা তেজ জমা হৈ যায় তেজ জমা হৈ এই ব্ৰেইনত আপোনালোকে শুনিছে কি কেতিয়াবা তেনেকুৱা ষ্ট্ৰোক পেশেন্ট হস্পিটেললৈ লৈ গ'লে ডক্টৰে কয় যে তেওঁৰ ব্ৰেইনৰ ভিতৰত তেজ জমা হৈ গ'ল এই তেজ জমা হৈ যোৱাটো কাৰণ কেইবাটাও আছে এটা হ'ল হাই ব্লাড প্ৰেছাৰ আৰু কেতিয়াবা যদি কোনোবাই আসলতে ব্ৰেইনত অতিমাত্ৰা মূৰত দুখ পায় তেতিয়া মূৰত দুখ পোৱাৰ লগে লগে ব্ৰেইনৰ ভিতৰত ব্লিডিং হ'বলৈ আৰম্ভ কৰে আৰু কিছুমান মানুহে আসলতে এক্সেছিভ এণ্টিকোৱেগুলেণ্ট মেডিচিন ইকোস্প্ৰিন জাতীয় যিবিলাক মেডিচিন আছে যিবিলাকে আসলতে তেজটো পাতল কৰে এই তেজ পাতল কৰাৰ মেডিচিনটো যধে মধে যদি খাই থাকে তেতিয়া অতিমাত্ৰা তেজটো পাতল হৈ যোৱাৰ কাৰণেও তেনেকুৱা ধৰণৰ হেমৰেজিক ষ্ট্ৰোক হ'ব পাৰে সেইকাৰণে আসলতে আমি যেতিয়াই যিকোনো ঔষধ যেতিয়া আমি খাওঁ এই ঔষধবিলাক খোৱাৰ আগতে আসলতে এজন অভিজ্ঞ চিকিৎসকৰ লগত সদায় পৰামৰ্শ কৰি আমি ঔষধবিলাক সদায় খাব লাগে আৰু যেতিয়াই ডায়েগনচিছটো হৈ যায় ডায়েগনচিছটো হৈ যোৱাৰ পিছত এই কি কয় পেশেন্টজনক চিকিৎসাৰ কাৰণে সুবিধা কিন্তু এতিয়া কথা হ'ল এটা পেশেন্টৰ ষ্ট্ৰোক হৈছে নাই আমি ঘৰত এটা পেশেন্টৰ তেনেকুৱা ষ্ট্ৰোক হ'ল কিন্তু আসলতে ষ্ট্ৰোক হৈছে নাই আমি এতিয়া কেনেকৈ গম পাম গম পোৱাৰ তাৰ কেইবাটাও কিছুমান লক্ষণ আছে যেনেকৈ ধৰক এতিয়া মাংসপেশীখিনি ধৰি লওক এই গোটেই মাংসপেশী আমাৰ কিছুমান ইয়াত আসলতে বিভিন্ন ৰক্ত প্ৰবাহী মাংসপেশীৰ মাজেদি
ৰক্তপ্ৰবাহী শিৰা উপশিৰা আছে আৰু এই মাংসপেশীবিলাক কি হয় লাহে 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 ই পেৰালাইচিছৰ নিচিনা হ'বলৈ ধৰে এই মাংসপেশীবিলাক কাম কৰিবলৈ নোৱাৰা হয় আৰু মানুহটোক যদি থিয় কৰি দিয়া যায় যদি কয় যে তই খোজকাঢ়চোন মানুহটো তেতিয়া পৰি যাব খুজিব খোজকাঢ়িব নোৱাৰিব আকৌ মানুহটোৱে যদি কিবা এটা ধৰ বুলি কয় তেওঁ ধৰিব বিচাৰিলেও ধৰিব নোৱাৰিব কাৰণ ব্ৰেইনৰ লগত যিহেতু কোঅৰ্ডিনেশ্যন থাকে কোঅৰ্ডিনেশ্যনটো লাহেকৈ কমি আহে এতিয়া দৃষ্টিশক্তি যদি এজন যেতিয়া তেনেকুৱা ষ্ট্ৰ'ক হয় তেতিয়া দৃষ্টিশক্তি ক্ষেত্ৰতো তেনেকুৱা কিছুমান সমস্যা হয় যে তেওঁ অলপ ধোঁৱা কোঁৱা দেখিব এটা বস্তুক দুটা দুটা দেখিব আৰু সাময়িকভাৱে হয়তো তেওঁ একো নেদেখাৰ নিচিনা হৈ যাব তেনেকুৱা ধৰণৰ চিমটমো ষ্ট্ৰ'কত হ'ব পাৰে শৰীৰৰ ক্ষেত্ৰতো যদি আমি চাওঁ গোটেই শৰীৰটোৰ ক্ষেত্ৰত তেতিয়াহ'লে তেওঁৰ মূৰটো ঘূৰাব গাটো খুব দুৰ্বল লাগিব আৰু পেচেণ্টটোৱে ক'ব যে মোৰ মূৰটো খুব পাতল পাতল হৈ গৈছে তেনেকুৱা ক'ব আৰু মূৰত বিষ হ'ব ষ্ট্ৰ'ক হ'লে মূৰত বিষ হয় মূৰত বিষ মইতো কৈছোঁৱে যে হেমৰেজিক হ'ব পাৰে বা ইস্কেমিক ট্ৰেনজিয়েণ্ট ইস্কেমিক এটেকো হ'ব পাৰে এই দুইটা কাৰণতে যিকোনো এটা কাৰণ হ'লেও মূৰত বিষ হ'ব আৰু যদি পেচেণ্টটোক যদি আমি কিবা এটা কথা ক'ব দিওঁ কথা ক'ব দিলে আচলতে কথাবিলাক লেবালেবি হ'ব যিটো কিবা এটা কথা ক'লে তেওঁ কথাবিলাক ক'বলৈ যেতিয়া চেষ্টা কৰে কথাবিলাক ক'ব নোৱাৰিব কথাবিলাক মানুহে বুজি নাপাব যদিও কিবা কয় মানুহে আচলতে বুজি নাপাব আৰু আমি যদি পেচেণ্টটোক আমি আচলতে যেতিয়া পেচেণ্ট আহিলে ষ্ট্ৰ'ক হোৱা পেচেণ্টক আমি আচলতে বিভিন্ন ধৰণে পৰীক্ষা কৰোঁ এনেকৈ মৰিয়াই পেলাই চাওঁ আপোনালোকে দেখিছে এনেকৈ আঁঠুত মৰিয়াই ভৰি তলুৱাত এনেকৈ দিয়ে আঁচুৰি দিয়ে মানে এইটো চেঞ্চেশ্যনটো চাই যে পেচেণ্টটোৰ চেঞ্চেশ্যনটো আছে নে নাই যেতিয়া ষ্ট্ৰ'ক হয় তেতিয়া চেঞ্চেশ্যনটো নোহোৱা হৈ আহে তো সেইকাৰণে চেঞ্চেশ্যনটো পৰীক্ষা কৰা হয় যেতিয়া চেঞ্চেশ্যন নাথাকে তেতিয়া গম পোৱা যায় যে পেচেণ্টটোৰ ষ্ট্ৰ'ক অলৰেডি হৈছে আৰু কথা ক'ব দিলেতো মই অলপ আগত কৈছোঁ কথা ক'ব দিলে কথাবিলাক লেবালেবি হয় বা কথা ক'ব নোৱাৰে বোবা নিচিনা হৈ যায় আৰু মানুহটোক যদি থিয় কৰি দিয়া যায় মই অলপ আগত ক'লোৱে থিয় কৰি দিলে খোজকাঢ়িব নোৱাৰে মানে এই মানুহটো আনষ্টেডি হৈ যায় আৰু কিবা কথা ক'লে কথাবিলাক বুজি নাপায় আৰু মানুহটো নিজে কনফিউজ হৈ থাকে মই ক'ত আছোঁ আৰু আপোনালোকে এটা দেখিব যে পেচেণ্টটোৰ চকুবিলাক খুব লৰাই থাকে লৰাই থকাৰ ইয়াত এটা কাৰণ আছে মূৰটো খুব বেছিকৈ ঘূৰাই থাকে ঘূৰাই থকাৰ কাৰণে পেচেণ্টটো পৰি যাম নেকি এনেকৈ কোনোবা ফালে পৰি যাম নেকি সেইকাৰণে কি হয় এই চকুবিলাক এটা মানে চকুবিলাক আপুনি দেখিব যে চকুবিলাকৰ এটা মুভমেণ্ট হৈ থাকে এতিয়া তেনেকুৱা যেতিয়া আপোনালোকে দেখিব তেতিয়া পেচেণ্টটোক আচলতে তৎক্ষণাত হস্পিটেললৈ লৈ যাব লাগে আৰু ওচৰত যদি কোনোবা তেনেকুৱা চিকিৎসক থাকিলে তেতিয়াহ'লে তেওঁ ব্লাড প্ৰেছাৰটো চাই ল'ব লাগে ব্লাড প্ৰেছাৰটো চাই যদি দেখিছে ব্লাড প্ৰেছাৰটো বেছি আছে লগে পেচেণ্টটোক যদি বিপিটো হাই আছে তেতিয়া বিপিটো কম কৰিবৰ কাৰণে ডিপিন বুলি এটা মেডিচিন আছে এই ডিপিনটো জিভাৰ তলত দি পেলাই পেচেণ্টটোক ৰেফাৰেল হস্পিটেললৈ ৰেফাৰ কৰি দিব লাগে আৰু এইখিনি যদি আমি কৰি দিওঁ এই 4-5 ঘণ্টাৰ ভিতৰতে যদি পেচেণ্টটোক আমি হস্পিটেললৈ লৈ যাব পাৰোঁ পেচেণ্টটো কিন্তু বাচি যাব পেচেণ্টটো মৃত্যুৰ মুখৰ পৰা ঘূৰি আহিব আৰু আপোনালোকে মোৰ বিশ্বাস মোৰ কথাখিনিৰ পৰা আপোনালোক যথেষ্ট উপকৃত হ'ব আৰু আপোনালোকৰ যদি কথাখিনি ভাল লাগে আপোনালোকে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু আপোনালোকে লাইক শ্বেয়াৰ কমেণ্ট কৰিলে মোৰ ভাল লাগে আৰু মোৰ আগৰ ভিডিঅ'বিলাকত চাইছোঁ আপোনালোকে মোক ইমান সহযোগ কৰিছে তাৰ কাৰণে মই আপোনালোকক বহুত শ্ৰদ্ধা জনাইছোঁ আপোনালোকক নমস্কাৰ কৰিছোঁ কাৰণ আপোনালোকে এই ধৰণে সহযোগ কৰি থাকিলে মই আপোনালোকক বিভিন্ন ধৰণৰ ইনফৰমেশ্যনবিলাক দি থাকিবৰ কাৰণে মই মনত এটা উৎসাহ পাওঁ যে আৰু মোৰ এটা উদ্দেশ্য আছে যে মই ৰাইজক যদি মোৰ কথাৰে যদি অলপ হ'লেও সকাহ দি পেলাই ৰাইজক যদি বিভিন্ন শাৰীৰিক সমস্যাৰ পৰা অলপ হ'লেও বচাব পাৰোঁ ইয়াতকৈ আৰু ডাঙৰ আনন্দ মোৰ একোৱেই নাথাকিব ধন্যবাদ আপোনালোক সকলো কুশলে